হেড ভয়েস, চেষ্ট ভয়েস, ষ্টমাক ভয়েস, এই যে ভয়েসৰ প্ৰকাৰবোৰ আছে এইবোৰৰ বিষয়ে কেতিয়াবা বাৰু শুনিছেনে? যদি নাই শুনা তেতিয়াহলে এই ভিডিওটো একদম স্কিপ নকৰাকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। তেতিয়া এই ভয়েসবোৰৰ কেনেকৈ প্ৰয়োগ হয় আৰু কেনেকৈ এই ভয়েসবোৰৰ ওপৰত আমি কাম কৰিব পাৰোঁ, ডেভেলপ কৰিব পাৰোঁ, ইমপ্ৰুভ আনিব পাৰোঁ সেই ভয়েসবোৰৰ ওপৰত আমি সেই বিষয়ে আজি আলোচনা কৰিম। নমস্কাৰ, মই কংকনাই অন্য এটা নতুন বিষয়ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল কেকে মিউজিকেল সহায় লৈ। আশা কৰিছো আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাই নিশ্চয় উপকৃত হৈছে। আজি এটা নতুন বিষয় লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছো। তাৰ আগতে যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো হিট কৰি থৈ দিব, যাতে মই এনেকুৱা মিউজিকেল ভিডিঅ'বিলাক আপোনালোকৰ আগলৈ আনিলে নটিফিকেশ্যনটো সোনকালে পায়। প্ৰথমতে আমি জানো আহক চেষ্ট ভয়েস কাক কয়। সাধাৰণ ভাষাত যদি মই আপোনালোকক কওঁ, যেতিয়া আমি কথা কৈ থাকোতে আপোনালোকে বুকুখনৰ ওপৰত হাত দি চাবচোন, এটা ভাইব্ৰেশ্যন ক্ৰিয়েট হৈ থাকে নাই। অৰ্থাৎ আমি শব্দবোৰ ক'ৰ পৰা থ্ৰ কৰিছো, আমি বুকুৰ পৰা থ্ৰ কৰিছো, বুকুৰ পৰা হাৱাটো আমি কণ্ঠই দি এৰিছো। গতিকে সেইটোক হৈছে একচুৱেলি সাধাৰণ ভাষাত ক'বলৈ গ'লে চেষ্ট ভয়েস। এতিয়া আমি সেইটো গানত কেনেকৈ ইমপ্লিমেণ্ট কৰিম সেই বিষয়ে আমি জানো আহক। যেতিয়া আপোনালোকে প্ৰথমতে সা লগাব, সাৰ পৰা মন্দ্ৰলৈ যিমান আহিব বা আপোনালোকে মধ্য সপ্তকৰ পালৈকে যেতিয়ালৈকে গাব, সেই সময়ছোৱাত বেছিকে যিমান মন্দ্ৰলৈ আহিব চেষ্টত সিমান প্ৰেছাৰ পৰিব, অৰ্থাৎ আপোনাৰ বুকুত সিমান প্ৰেছাৰ পৰিব। মই যদি যিকোনো এটা স্কেলত আপোনালোকক যদি গাই শুনাও, সা সা নি ধা পা মা, যিমান আমি তললৈ আহোঁ আপোনালোকে সেইটো নিজে পৰীক্ষা কৰি চাব, যিমান আমি তলৰ স্বৰবোৰলৈ আহি থাকোঁ আমাৰ চেষ্টত প্ৰেছাৰটো বেছি পৰে আৰু সেই সময়ত আপোনাৰ হেডটো পুৰা ৰিলেক্স হৈ থাকে। এতিয়া কথা হ'ল আপুনি মন্দ্ৰৰ হেড স্বৰখিনিলৈকে অহাৰ পাছত অতি মন্দ্ৰলৈও আপুনি যিমান আহিব মানে সিমান চেষ্টৰ প্ৰয়োগটো বেছি হয়। তেনেকে সা ৰে গা মা পা, আমি পালৈকে সিমানখিনিলৈকে আমাৰ চেষ্টৰ ওপৰত অকণমান মানে যিমান ওপৰলৈ গৈ থাকো, সা ৰে গা মা পা, পালৈকে যোৱালৈকে আমাৰ দেখিছে চেষ্টৰ ওপৰত যিটো প্ৰেছাৰ আছিল সেই প্ৰেছাৰটো লাহে 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 কমি আহি থাকে। সেই বস্তুটো ব্ৰেইনলৈ গতি কৰি গৈ থাকে। আপোনালোকে সেইটো নিজে অনুভৱ কৰিব বুকুত হাতখন দি পেলাই যেতিয়া গাব, সা ৰে গা মা পা, পা স্বৰটো যেতিয়া লগাব আপোনালোকে লাহে লাহে বুকুত মানে সেই হেভিনেছটো কম পাব। আৰু যিমান আপোনালোকে তাৰ সপ্তকলৈ যাব তেতিয়া দেখিব চেষ্টৰ পৰা একদম কনভাৰ্ট হৈ পেলাই আপোনাৰ ভইচটো গৈ একদম হেডত মানে টিক কৰিছে। সাধাৰণ ভাষাত ক'বলৈ গ'লে মধ্য সপ্তকৰ পাৰ পৰা আপুনি যিমান ওপৰলৈ যাব তাৰ সপ্তক অতি তাৰ সপ্তক সিমান আপোনাৰ তাত চেষ্টৰ প্ৰেছাৰটো কমি আপোনাৰ মুখ আৰু হেডত প্ৰেছাৰটো আহে। অৰ্থাৎ সা ৰে গা মা পা ধা নি সা ৰে গা, যিমান আপোনালোকে ওপৰলৈ যাব সিমান গা ৰে সা নি ধা পা ধা নি সা, এই গোটেই তাৰ সপ্তকৰ যিমান আপোনালোকে বিচৰণ কৰিব সিমান আপোনাৰ মুখ আৰু হেডতহে তাৰ ভাইব্ৰেশ্যনটো ক্ৰিয়েট হ'ব। মানে আপোনালোকে মন্দ্ৰত যেতিয়া স্বৰবোৰ লগাব আপোনাৰ চেষ্টত ভাইব্ৰেশ্যন ক্ৰিয়েট হ'ব আৰু যিমান আপোনালোকে হাই পিটছলৈ যাব সিমান আপোনাৰ হেডত ভাইব্ৰেশ্যন ক্ৰিয়েট হ'ব। সেইটো আপোনালোকে নিজে ফিল কৰিব লাগিব আৰু সেই বস্তুটো আপোনালোকে গানত কেনেকৈ প্ৰয়োগ হয় সেই বস্তু জানিব লাগিব। আৰু এইখিনিতে কৈ থৈছোঁ, ষ্টমাক ভইচ বুলিও এটা কথা আছে। আমি সৰুৰ পৰাই শিকি আহিছোঁ যে আমি খুব খোলাকৈ গাব লাগে, একদম পেটৰ পৰা গাব লাগে। ময়ো কৈছোঁ আপোনালোকক, যেতিয়া ৰিয়াজ কৰিব আপোনালোকে, বিশেষকৈ শাস্ত্ৰীয় সংগীতৰ কাৰণে ৰিয়াজ কৰিব বা শাস্ত্ৰীয় সংগীতৰ যেতিয়া খেয়ালসমূহ আপোনালোকে পাৰফৰ্ম কৰিব, খুব বোল্ড হৈ পেলাই খুব মানে খোলা উদাত্ত কণ্ঠৰে শাস্ত্ৰীয় সংগীত পৰিবেশন কৰা হয়। গতিকে সেইটো সময়ত আপোনাৰ ষ্টমাক ভইচটো ইউজ হয় বা যেতিয়া আপোনালোক গমক কৰিব তেতিয়া সেই আপোনাৰ ষ্টমাক ভইচৰ প্ৰয়োগ বেছিকৈ হয়। হেড ভইচ বা চেষ্ট ভইচৰ প্ৰয়োগ কেতিয়া হয়, যেতিয়া আপোনালোকে ছেমি ক্লাছিকেল সংবোৰ গাব, লাইট সংবোৰ গাব বা লোকসংগীতবোৰ গাব, তেতিয়া চেষ্ট ভইচ আৰু হেড ভইচৰ প্ৰয়োগ বেছিকৈ হয়। আৰু এটা কথা এইখিনিতে মই কৈ থৈছোঁ, হেড ভইচ আৰু ফলছেটো বা ফলছ ভইচৰ মাজত কিন্তু পাৰ্থক্য আছে। মানে কিছুমানে যে ফলছ ভইচ ইউজ কৰে, মানে
তেওঁৰ হেতু অৰিজিনাল ভয়েস নহয় তেওঁ চেপি পেলাই যে গায় হেতু কথা কৈছো মই চেপি পেলাই গুৱাটো কথা কৈছো হেতু কিন্তু হেড ভয়েসৰ ভিতৰত নপৰে আপোনাৰ যেটো ৰেঞ্জ হয় সেই ৰেঞ্জত আপুনি হাই যিমানটো নোটলৈকে যাব পাৰিছে পা লৈকে যদি যাব পাৰিছে বা মা লৈকে আপোনালকে কোনো মানে এফৰ্ট নোহোৱাকে কমফৰ্টেবল হৈ পেলাই লগাব পাৰিছে তেতিয়া হেতু আপোনালকৰ হেড ভয়েস কিন্তু যদি আপোনালকে চেপিব লগিয়া হৈষ্ট পাইছে গাওঁতে বা ক্ৰেক হৈ গৈছে তেতিয়া গম পাব হেতু আপোনালকৰ হেড ভয়েস নহয় হেতু আপোনালকে কি ইউজ কৰিছে ফলছেটো বা ফলস ভয়েস ইউজ কৰিছে পাধানি সা ৰে গ ম গ ৰে সা মা গ ৰে সা মই মা লেকে যেতিয়া মোৰ গৈছে গতিকে মই মাত কি কৰিছো হেড ভয়েস ইউজ কৰিছো কিন্তু যদি মই পা লেকে যাব লগিয়া হয় এটো স্কেলত তেতিয়া মই ফলছেটো বা ফলস ভয়েস ইউজ কৰিব লাগিব হেতু হেড ভয়েসৰ ভিতৰত নপৰে হেতু কেনেকে ইউজ কৰে সা ৰে গ ম পা মই যেটো পাছৰ লগালো সেই স্বৰটো হেড ভয়েসৰ মই প্ৰয়োগ কৰি লগোৱা নাই হেতু মই ফলছেটো ইউজ কৰিছো অৰ্থাৎ মই মাতটো চেপিছো গতিকে হেতু মোৰ ফলছেটো হে হয় হেতু হেড ভয়েস নহয় হেতু আপোনালকে নিজে ডিসাইড কৰিব গীত গাওঁতে হেড ভয়েসৰ লগতে ফলছেটৰো ব্যৱহাৰ হয় কিন্তু কেনেকে প্ৰয়োগ কৰিব লাগে সেই বস্তুটো কিছুমান টেকনিক্যাল কথা থাকে সেইবোৰ আপোনালকে ফলো কৰিহে ফলছেটো ইউজ কৰিব লগিয়া হয় বা আপোনালকে গাইডেন্স অবিহনে যদি ফলছেটো ইউজ কৰি গায় তেতিয়া হলে শুনিবলে বেয়া লাগে প্ৰপাৰ গাইডেন্স ফলো কৰিহে আপোনালকে ফলছেটো ইউজ কৰিব লাগে নহলে আপোনালকে হেড ভয়েস ইউজ কৰিয়ে গীতবোৰ গাব লগিয়া হয় আৰু মই যদি উদাহৰণ স্বৰূপে আপোনালকক অকনমান গাই শুনাইছো যদি চেষ্ট ভয়েস ইউজ কৰি পেলাই যদি আমি গান এটা গাও আজ জানে কি জিদ না কৰো यूं ही पहलों में बैठे रहो यूं ही पहलों में बैठे रहो आज जाने की जिद ना करो দেখিছেনে আপোনালোকে গীতটোৰ এই প্ৰথম অংশখিনি আমি যেতিয়া গাইছো চেষ্ট ভয়েস ইউজ কৰি গাইছো অৰ্থাৎ তাৰ শব্দকলে যোৱা নাই যেতিয়া আপোনালোকে লো ৰেঞ্জৰ গীত এটা গাব তেতিয়া চেষ্ট ভয়েসৰ প্ৰয়োগটো বেছিকে হ'ব আৰু সেই চেষ্ট ভয়েস প্ৰয়োগ কৰোঁতে খালি এটা কথা আপোনালোকে মন কৰিব আপোনালোকৰ যেটো প্ৰাকৃতিক গুণ আছে মই ইতিমধ্যে তাৰ আগতে এটা ভিডিঅত কৈ থৈছো যেটোক নেচাৰেল ৰিজনেন্স বুলি কয় সেই নেচাৰেল ৰিজনেন্সটো ভালকে ইনহেন্স কৰিবলৈ আপোনালোকে ধুনিয়াকে ৰিয়াজ কৰিব লাগিব আৰু তেতিয়া কি হ'ব আপোনালোকে যেতিয়া গীত পৰিবেশন কৰিব অটোমেটিক্যালি আপোনালোকৰ চেষ্ট ভয়েসৰ পাৱাৰটো বাঢ়িব আৰু গীতবোৰ শুনিবলৈ ধুনিয়া হ'ব যেতিয়া আপোনালোকে গীত এটাৰ মন্দ্ৰৰ স্বৰবোৰ লগাব তেতিয়া সাউন্ডটো যেটো প্ৰডিউস হ'ব সেই সাউন্ডটো শুনিবলৈ বহুত ধুনিয়া লাগিব যেতিয়া আপোনালোকে ভালকে চেষ্ট ভয়েসটো প্ৰয়োগ কৰিব জানিব আৰু ইয়াৰ সন্দৰ্ভ চেষ্ট ভয়েসটো কেনেকে ইনহেন্স কৰিব পাৰো তাৰ সন্দৰ্ভত মই নেক্সট আকৌ ভিডিও আনি থাকিম খালি আজি আপোনালোকক কনসেপ্টটো মই ক্লিয়াৰ কৰি দিবলৈ আহিছো যে চেষ্ট ভয়েসটো একচুয়ালি কি হয় বহুতৰ কনফিউজন থাকে বহুতৰ মুখত শুনি থাকে হয়তো চেষ্ট ভয়েস হেড ভয়েস ষ্টমাক ভয়েস মিক্স ভয়েস আৰু মিক্স ভয়েসটো কি হয় যেতিয়া আপোনালোকে সেই বিষয় মই কৈছো যেতিয়া আপোনালোকে গীত এটা পৰিবেশন কৰিব তো বহুত ভেৰিয়েশন থাকে আপোনালোকে মন্দ্ৰত কেতিয়াবা গাব কেতিয়াবা অকনমান মধ্যলে যাব কেতিয়াবা আপোনালোকে তাৰ শব্দকলে যাব কেতিয়াবা বস্তুটো আপস এন্ড ডাউন হ'ব মানে মন্দ্ৰৰ পৰা ডাইৰেক্ট আপোনালোকে তাৰ শব্দকলে যাব লাগিব তেতিয়া সেই বস্তুটো আপোনালোকে ভয়েসটোক মানে চেষ্টৰ পৰা আপোনালোকে হেডলে ট্ৰান্সফাৰ কৰিব লাগিব হেড ভয়েসৰ পৰা পটককে আপোনালোকে চেষ্টলে আনিব লাগিব হে টেকনিক্যাল যেটো ভয়েস আপোনালোকে সৃষ্টি কৰিব হেতু হয় মিক্স ভয়েস আৰু সেই বস্তুটো আপোনালোকে ষ্টুডিওত বিশেষকে ধুনিয়াকে প্ৰয়োগ কৰিবলৈ জানিব লাগিব তেতিয়া গীতবোৰ যেতিয়া আপোনালোকে ৰেকৰ্ড কৰিব শুনিবলৈ বহুত বেছি ধুনিয়া সাউন্ড কৰিব এতিয়া মই আপোনালোকক হেড ভয়েস কেনেকে ইউজ কৰিছো এটা গানত মই উদাহৰণ স্বৰূপে দেখাই দিম মন কৰিব যেতিয়া মই একদম ওপৰলে যাম আপোনালোকে মোৰ লগে লগে গাই যাব যাতে মাইন্ডত ভাইব্ৰেশনটো ক্ৰিয়েট হয় সেই কথাটো আপোনালোকে সদায় মন কৰিব কিন্তু আপোনালোকে ফলস ভয়েস ইউজ নকৰিব খালি কমফৰ্টেবল হৈ পেলাই হাই নোটটো সুবলে চাব যদি মই উদাহৰণ স্বৰূপে গাও तेरे मेरे बीच में कैसा है ये बंधन अनजान
যেতিয়া মই ওপৰলৈ গৈছো দেখিছে মই হেডত মোৰ ভাইব্ৰেচন ক্ৰিয়েট হৈছে গতিকে আপোনালোকে যিকোনো ওপৰৰ গান আপোনালোকে যেতিয়া ওপৰৰ স্বৰবোৰ লগাব হেৰো বাহি তোক বৰ ভাল পাওঁ দেহি তোৰে সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গছি কোনো পূৰ্ণিমা ৰাতি তোৰে সুৰৰ আচল ধৰি যেতিয়া মই ওপৰলৈ গৈছো তেতিয়া আপোনালোকে নিশ্চয় গম পাইছে মই হেডত ভাইব্ৰেচন ক্ৰিয়েট হৈছে নিজে আপোনালোকে সেইটো গাইছে এতিয়া সেইকাৰণে আপোনালোকে নিজৰ পাৰফেক্ট স্কেলটো বাছি লৈ পেলাই গীতটো পৰিবেশন কৰাটো বহুত বেছি দৰকাৰ তেতিয়া আপোনালোকৰ চেষ্ট ভইচ হেড ভইচ গোটেই বস্তুবোৰ ধুনীয়াকৈ কভাৰ হ'ব আপোনালোকে সুন্দৰকৈ আপোনালোকৰ গীতবোৰ ধুনীয়াকৈ সাউন্ড কৰিব শ্ৰোতাই শুনি ভাল পাব সেইটো কাৰণে নিজৰ পাৰফেক্ট স্কেলটো বাছি লৈ আপোনালোকে ধুনীয়াকৈ গীতবোৰ পৰিবেশন কৰিব আৰু ৰিয়াজ কৰোঁতেও তেনেকৈ চেষ্ট ভইচৰ ওপৰত আপোনালোকে এক্সট্ৰাকৈ ৰিয়াজ কৰিব কেনেকৈ সেইটো আপোনালোকে ইমপ্ৰুভ কৰিব পাৰে ষ্টুডিঅ'ত যেতিয়া আপোনালোকে গীত ৰেকৰ্ডিং কৰিবলৈ যাব তেতিয়া বহুত গীতত চেষ্ট ভইচৰ প্ৰয়োগ বেছিকৈ হয় কাৱালী বা এনেকুৱা একদম খুব হাই ৰেঞ্জৰ গীতবিলাকৰ কথা মই নকওঁ সেইবোৰত হেড ভইচ ইউজ বেছি হয় গতিকে বিশেষকৈ চেষ্ট ভইচৰ ওপৰত আপোনালোকে কাম কৰাটো বহুত বেছি দৰকাৰ যিমান চেষ্ট ভইচৰ মানে ইমপ্ৰুভ কৰিবলৈ আপোনালোকে ভইচ এক্সাৰচাইজ কৰিব সিমান খুব ধুনীয়া আপোনালোকৰ ভকেল কোৱালিটিটো ধুনীয়া হ'ব আৰু শুনি শ্ৰোতাই ধুনীয়া পাব সেইটো কাৰণে এই কথাখিনি আপোনালোকে সদায় মন কৰিব আৰু নেচাৰেল ৰিজনেন্সটো ধুনীয়া কৰিবলৈ একদম দৈনিক ৰিয়াজ কৰাটো বহুত বেছি আৱশ্যক সেইটো সদায় কৰিব আৰু নেক্সট মই আপোনালোকৰ আগত ভিডিঅ' আনি আছো কেনেকৈ এই ভইচবোৰ আমি ডেভেলপ কৰিব পাৰোঁ কেনেকৈ আমি আৰু বেছি ভালকৈ ডিটেইলছত মই ভিডিঅ' পিছত আনি আছো আজি খালি আপোনালোকক পৰিচয় কৰাই দিলোঁ কি হয় একচুৱেলি এই গোটেই ভইচ কেইটা আশা কৰিছো আপোনালোকে আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু তলত হাইপ অপচন এটা আছে সেই হাইপ অপচনটো আপোনালোকে ক্লিক কৰিবলৈ নাপাহৰিব আৰু আকৌ কৈছো যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো হিট কৰি থৈ দিব যাতে মই ভিডিঅ' দিলে নটিফিকেশ্যনটো সোনকালে পায় আকৌ এটা ধুনীয়া টপিক লৈ অহা শুক্ৰবাৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ আৰু শৰ্টছবোৰ চাবলৈ নাপাহৰিব আকৌ কৈছো শৰ্টছবোৰত সৰু সৰু টিপছবিলাক আপোনালোকক দি থাকো সেইবোৰ নিজৰ ৰিয়াজত ইনক্লুড কৰক নিশ্চয় আপোনালোকে গান গাব পাৰিব